নমস্কার, মই রঞ্জন চৌধুরী। আমি যোৱা 12টা বছৰ দেখিছোঁ যে আমাৰ মানে সেই কুৰবানী জানে, এইটো মুছলমান ধৰ্মৰ এটা কথা আছে, নিয়ম আছে, কিবা কিবি। তেওঁ প্ৰতি বছৰটো ঈদ আহে যাব, এই কুৰবানীৰ প্ৰসংগ যোনটো আছে, গৌ মাংসৰ প্ৰসংগটো আমি দেখিছোঁ যোৱা 12 বছৰ যথেষ্ট গুৰুত্ব পাইছে। এইটো পাবই, কাৰণ এইটোক লৈ যিমান বেছি চৰ্চা হ'ব সিমান বেছি পলাৰাইজেশ্যন হ'ব, আৰু সেইমতে আমি বিজেপিক জিকাবলৈ সহযোগিতা কৰে। এতিয়া মূল কথালৈ আহোঁ যে এই যে কুৰবানী মানে গাহৰিক দিব না গৰুক দিব না ভৈঁসক দিব না কাক দিব, এইটো আমাৰ ছাবজেক্ট নহয়তো। যোৱা 12টা বছৰ কি আশ্বাসত দি আহিছিল, আৰু যোৱা 12টা বছৰ আমি কি দেখিলোঁ যে আমাক কুৰবানী দিয়া হৈছে, এতিয়া লেটেষ্ট যোনটো ঘটনা সেইটো লৈ মই খুব চুটিকৈ এটা বস্তু ক'ব বিচাৰিছোঁ। ভিডিঅ' শেষলৈকে শুনিব, লাইক, শ্বেয়াৰ আৰু কমেণ্টছটো কৰিব, ছাবস্ক্ৰাইবো কৰিব। কথাটো হ'ল যে ৱৰ্ল্ডত 180 কাণ্ট্ৰিজ যে আছে, তাৰ যে আপোনাৰ প্ৰেছ ফ্ৰীডমৰ যিটো ইণ্ডেক্স, প্ৰেছ ফ্ৰীডমৰ ইণ্ডেক্সত নৰৱে তাত গৈছে। আৰু য'ত ভাৰতবৰ্ষত কোৱা হয় যে মাদাৰ অফ ডেমক্ৰেচি, ভাৰমেগায়া, আৰু মোদীতো নিজে নিজৰ মাক লৈ যোৱা 12টা বছৰ আমি দেখিলোঁ যে কি ধৰণে ড্ৰামা কৰিলে। আপুনি মাক দেখিছে, মোদীৰ বাপেকক কেতিয়াবা দেখিছে নেকি? বা মোদীৰ পৰিয়ালৰ কোনো অনুষ্ঠানত, আদানী আম্বানীৰ পৰিয়ালৰ অনুষ্ঠানত পাব, কিন্তু তেওঁলোকৰ পৰিয়ালৰ অনুষ্ঠানত কেতিয়াবা পাইছে নেকি মোদীক? পোৱা নাই আৰু নাপায়। এতিয়া কুৰবানীটো আমাক দিয়া হ'লেই অলৰেডি। তাত যোনটো প্ৰেছ ফ্ৰীডমৰ কথা কৈছোঁ, তাত তেওঁলোকে আছে ৱৰ্ল্ডৰ 1 নম্বৰত। আপুনি একদম পূৰা আজাদ, আৰু ইয়াত কোনো ধৰণৰ কোনো কথাই নাই। আৰু ইণ্ডিয়া হ'লগৈ আউট অফ 180 কাণ্ট্ৰিজ 157 বিশ্বগুৰুৰ, গম পাইছে নহয়? তো আমাৰ যিবিলাক ইয়াত ইণ্ডিয়াত যিবিলাক আছে, এইবিলাকতো কোনোবাই চামচা হ'ব সাংবাদিক, কোনোবাই চামচি হ'ব। চামচা চামচি দুটাই আছে, সেইটো আমি অসমতো দেখা পাইছোঁ, সেইটো লৈ আৰু বিস্তৃত নকওঁ। তো তাত এই যে ড্ৰামা চামা যে কৰি থাকে, এইবিলাক লৈতো নকওঁ। আৰু তাত যিবিলাক আমাৰ NRI আছে নহয়, চোৱাৰা বাচ্চা বুলি ক'ব লাগিব। আৰু কি মুখত ইয়াতকৈ বেয়া কথা ওলায়। তাত গৈ দেখা গৈছে প্ৰধানমন্ত্ৰী মা দুৰ্গাতকৈও ওপৰত, মা দুৰ্গাৰ ৰূপত ধাৰণ কৰি NRI কেইটা, হাৰামী কেইটাই তাত পূজা অৰ্চনা কৰি আছে। আৰু যদি ইণ্ডিয়া ইমানেই বিশ্বগুৰু হৈছে, তো তাহাঁতিতো নৰৱে, আমেৰিকা, বেলেগ বেলেগ কাণ্ট্ৰিত কেলে আছ? গুচি আহিব লাগে ইণ্ডিয়াত যোগদান দিব লাগে। আৰু এই গোটেই এৰেঞ্জমেণ্টটো ইয়াৰ আগতো চব দেশ স্বাধীন হোৱাৰ পিছতো আমি দেখিছোঁ আমাৰ ৰাষ্ট্ৰপ্ৰধানবিলাক বহিৰাষ্ট্ৰলৈ গৈছে, কিন্তু এই ধৰণৰ ভেলকিবাজি, ড্ৰামাবাজি কেতিয়াও হোৱা নাই। কাৰণ এইটো আদানী আম্বানীয়ে অৰ্গেনাইজ কৰে, এই ইভেণ্ট যোনটো কৰে তেওঁলোকে কৰে। আৰু এই যে নিৰ্লাজ মহিলাকেইটা, আৰে চালা, তহঁতি নিজৰ স্বামীক কেতিয়াবা এনেকৈ আৰতি পূজা কৰিছ নেকি? মা দুৰ্গাৰ বেচত কেনেকুৱা ভয়ংকৰ কাৰবাৰ, চিন্তা কৰকচোন বাৰু। তো এইবিলাকতো তেৰিয়ামি হৈছে। আমাৰ দেশত এইবিলাকে কি সোধে যে আপুনি আম খায় নেকি, কাটি খায় না চুচি খায়, কেনেকৈ খায়, এইবিলাক ফাং ফুং কথা বতৰা। তাত কিন্তু যেহেতু 1 নম্বৰ হোৱাৰ কাৰণে তাৰ সাংবাদিকগৰাকীয়ে সুধিছে, আৰু মহিলা সাংবাদিক দেই, আমাৰ কেইটাতো আৰু ক'বলৈ নাই, আৰু মহিলাকেইটা চামচাগিৰি কৰি থাকে। তাত সুধিছে কুৱেশ্যন, আৰু মোদী চিধা পলাইছে, তাৰ পৰা পলাইছে। আৰু বিশ্বগুৰু 56 ইঞ্চিৰ বুকু, একো নাই, বকবাছ হয়, ফাল্টু হয় কথা বতৰাবিলাক, তাৰ পৰা পলাইছে। কাৰণ তাত চামচা চামচি ৰিপৰ্টাৰৰ কাম নাই, আৰু তাত নাইও, তো তাৰ পৰা পলাইছে। এতিয়া দেখা গ'ল এই গোটেই বস্তুটো আমাৰ গোটেই ইয়াত নহয়, গোটেই ৱৰ্ল্ডত এইটোক লৈ লে চেচে হৈ আছে। আমাৰ বেজ্জতি হয় এইবিলাক। মনমোহন সিং, চন্দ্ৰশেখৰ, যিমানে আহিছে, এনেকুৱা অৱস্থা, কিন্তু এনেকুৱা দুৰ্দশা আমি কেতিয়াও দেখা নাই। এইটো আমাৰ মোদীৰ জীৱনত দেখিব লগা হৈছে। তাত যেতিয়া কুৱেশ্যন সুধিছে, তেওঁতো পলাইছে, কাৰণ তেওঁতো উত্তৰ দিব নোৱাৰিব।
2 নম্বৰ হ'ল এতিয়া দেখা গৈছে, মই দুই এটা খালি আপোনালোকক দিছোঁ, আমাৰ যে বিদেশ মন্ত্ৰালয় বা তেওঁলোকৰ যে IT সেল, তেওঁলোকে সেইটোক মানে বিভিন্ন ধৰণে ডিফেণ্ড কৰিব বিচাৰিছে। না সেইটোতো বোলে সদায় হৈ থাকে, আৰে সদায় এই হৈ থাকে মানে এইটো ঘটনা হয়। জাষ্ট মই এটা এক্সাম্পল দিছোঁ, তেওঁলোকে কৈছে যে ইণ্ডিয়াত নাকি ডেমক্ৰেচি পূৰা আছে, হয় ডেমক্ৰেচি আছে, আৰু তেওঁলোকে কৈছে ডেমক্ৰেচি আছে বুলি চৰকাৰ পৰিৱৰ্তন হয়, সেইটো মই মানি লৈছোঁ। তো যদি ডেমক্ৰেচি আছে, সেই কংগ্ৰেছৰ মনমোহন সিঙৰ পিৰিয়ডত 2014 যে ইলেকশ্যন হৈছিলে, একেটা পদ্ধতিত ইলেকশ্যন কৰকচোন বাৰু, ছেইম টু ছেইম। আপুনি 1 ইঞ্চ ইফাল সিফাল কৰিব নোৱাৰিব, 1 জোতা ইফাল সিফাল কৰিব নোৱাৰিব, তেনেকৈ কৰকচোন বাৰু, মই মানি ল'ম। নাই, তাৰপিছত কি কৰিছে, কিহৰ ডেমক্ৰেচি, কি ঘণ্টাৰ ডেমক্ৰেচি? থ্ৰ' EVM তেওঁলোকে আহি আছে, থ্ৰ' EVM তেওঁলোকে আহি আছে, বেলেগ আৰু কোনো ফাণ্ডাই নাই। কাৰণ আপোনালোকে যদি নিজে বিশ্লেষণ কৰে, আপোনালোকে নিজে তাৰ নেৰেটিভছ পাই যাব। ক'ৰবাত বিৰোধী হাৰিব পাৰে, সেইটো বেলেগ কথা, কিন্তু এনেকুৱাকৈ হৰাৰ কথা নেকি? এই বস্তুবিলাক আপোনালোকে নিজে চিন্তা কৰক, কাৰণ গোবৰ যি সোমাইছে এইটো ওলাবলৈ চেষ্টা কৰক। আৰে ইলেকশ্যন জিকি অহা মানে ডেমক্ৰেচি। ৱেষ্ট বেংগলত কি হ'ল, বাকীবোৰত কি, অসমত কি হৈ আছে? আঁচনি এতিয়া কি হ'ল, পেপাৰত দেখিলোঁ যে আপোনাৰ যিবিলাকে চুলাই খাব তেওঁলোকক নাকি আঁচনি দিয়া নহ'ব। তাৰমানে ক'ব বিচাৰিছে যে আপুনি বিলাতী মদটো খাওক, আঁচনিৰ পইচা লওক, কিন্তু বিলাতী মদ খাওক, চুলাই খাব নোৱাৰিব। তো এইবিলাক হ'লগৈ কাৰবাৰ। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 140 কোটি ভাৰতীয়ক তেওঁ কথাত কৈ নাথাকে জানো, আমাৰ 140 কোটি 150 কোটি আল বাল কিবা কিবি বকি থাকে তেওঁ। 140 কোটি ভাৰতীয়ক কিন্তু অলৰেডি ট্ৰাম্পৰ ওচৰত, মই বহু ভিডিঅ'ত মই কৈ আছিলোঁ, আপোনালোকে ছাবস্ক্ৰাইব যদি কোনোবাই কৰা নাই কৰক, যে ট্ৰাম্পৰ ওচৰত মোদীৰ ট্ৰাম্প কাৰ্ডটো আছে, চব ট্ৰাম্প কাৰ্ড আছে তেওঁৰ ওচৰত। তেওঁ তাত জানে আপোনালোকে যে এই যে আদানী গ্ৰুপ আছে, আদানী গ্ৰুপৰ যোনটো কেছ হৈ আছিলে, তাত দেখুওৱা হৈছে যেন আমি আদানীয়ে ইমান লাখ কোটি টকা মানে তাত ইনভেষ্ট কৰিছে। এইটো লাখ কোটি টকা ইনভেষ্টমেণ্ট নহয়, এইটো ঘোষ, এইটো ঘোষ দিয়া হৈছে। ঘোষৰ বিনিময়ত তাৰ কেছ যোনটো আছে সেইটোক ছেটেল কৰা হ'ল, আৰু গোটেই ভাৰতবৰ্ষক কিন্তু বন্ধকত থৈ দিয়া হৈছে। তো গতিকে আমি খুব কেটাগৰিকেলি ক'ব পাৰোঁ 140 কোটি ভাৰতীয়ক কিন্তু যে কুৰবানী দিয়াৰ কামটো আজি কপতি কোনো দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ দেশৰ নহয়, কোনো দেশৰ প্ৰধানমন্ত্ৰী এই কাৰবাৰটো কৰা নাই। কাৰণ প্ৰতিটা দেশৰ প্ৰধানমন্ত্ৰী কিন্তু নিজৰ দেশৰ ইণ্টাৰেষ্টটোৱে ফাৰ্ষ্ট দেখে, কিন্তু তেওঁ আদানী আম্বানীৰ ইণ্টাৰেষ্টটো তেওঁ ফাৰ্ষ্ট দেখিব। তো গতিকে এই যে মূল্যবৃদ্ধি, এই যে আপোনাৰ পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ যে বয় বস্তু বাঢ়িছে, আৰু যে অত্যাচাৰ হ'ব আমাৰ ওপৰত, সেইটোৰ কাৰণে কিন্তু ৰাহুল গান্ধী, নেহেৰু, ইন্দিৰা গান্ধীক আপুনি গালি পাৰি লাভ নাই। সেইটো কিন্তু মোদী যিহেতু তেওঁৰ বন্ধুৰ সুৰক্ষাৰ কাৰণে কৰিছে। তো গতিকে মই আগৰ পৰা কৈ আছোঁ যে ট্ৰাম্পৰ যোন ট্ৰাম্প কাৰ্ড সেইটো কিন্তু ওলাই গ'ল, আৰু এই বস্তুটো অলৰেডি মিডিয়াত আছে, আপোনালোকে চাব। এইটো হ'লগৈ আচল কথা, বেলেগ আৰু কোনো কথা নাই। ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটো হ'ল যে আদানী গ্ৰুপে এই টকা ইণ্ডিয়াত ইনভেষ্ট নকৰে, তাৰমানে আমাৰ যোনটো ডেভেলপমেণ্টৰ কথা আছিলে সেইটোত আমেৰিকালৈ গুচি গ'ল। তো গতিকে আগত কি হৈছিলে, কেছ ঘোষ টকা দিয়ে বা বিল্ডিং দি দিয়ে, বহুত কিবা কিবি আছিলে। এতিয়া দেখুওৱা হৈছে ইনভেষ্টমেণ্ট, আচলতে ইনভেষ্টমেণ্ট নহয়, এইটো ঘোষ হয়। এতিয়া তাৰ আদালতত এইটো ক্লিন চিট পাই গ'ল। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কাৰ্পণ্য নকৰিব।